নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি লোকেল চিকেন বনাম আৰু সেয়ে ভাবিলোঁ আপোনালোকক দেখাম। আপোনালোকে স্ক্ৰীনশ্বট দেখিছে, এয়া মই লোকেল চিকেন লৈছোঁ আৰু চিকেনখিনি ভালদৰে ধুই লৈছোঁ আৰু এটা ডাঙৰ চাইজৰ আলু দিছোঁ এনেকৈ চাৰিফাল কৰি। আৰু এইফালে চিকেন বনাবৰ কাৰণে কি লৈছোঁ দেখাই দিওঁ। এয়া আদা ৰুকি লৈছোঁ, নহৰু, এয়া কেপচিকাম এটা লৈছোঁ ডাঙৰ চাইজৰ আৰু বিলাহী এটা লৈছোঁ ডাঙৰ চাইজৰ আৰু এইফালে তিল লৈছোঁ। আজি তিলেৰে বনাম মাংসখিনি। আৰু এইফালে পিঁয়াজ মই চপাৰ মেচিনত এনেকৈ লৈছোঁ। এয়া চাওকচোন কিমান ধুনীয়া হৈছে, একেবাৰে মিহি হৈছে। গতিকে বেছি দেৰি নকৰি এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাই থাকিব। আৰু এইফালে মই কেৰাহী পাতি দিছোঁ। প্ৰথমতে মই আলুখিনি ফ্ৰাই কৰি ল'ম আৰু ইয়াতে মই এতিয়া নিমখ, হালধি, মিঠাতেল এড কৰি ল'ম। আৰু ইয়াতে এতিয়া মই নিমখ দি দিছোঁ এনেকৈ, তাৰপিছত হালধি গুড়ি আৰু মিঠাতেল, এই গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু এছা গোটেইখিনি মই ধুনীয়াকৈ এনেকৈ সানি লৈছোঁ। আজি মোৰ ওচৰত বেছি টাইম নাই, সেইকাৰণে মেৰিনেট কৰি থোৱা নহয়, লগে লগে বনাম। এতিয়া আপোনালোকৰ ওচৰত টাইম থাকিলে প্ৰায় আধা ঘণ্টামান ৰাখি থৈ দিব। আৰু এইফালে মই কেৰাহীখন উঠাই দিছোঁ, মোৰ মৰমৰ লোৱাৰ কেৰাহীখন। কেৰাহী গৰম হৈছে, এতিয়া ইয়াতে মই মিঠাতেল দি দিম। প্ৰথমতে আলুখিনি ফ্ৰাই কৰি ল'ম। মিঠাতেল গৰম হৈছে, এতিয়া মই আলুখিনি দি দিছোঁ ইয়াতে, থৈ দিম। আলুখিনি কাঢ়ি থলোঁ। এতিয়া প্ৰথমতে মই এয়া অলপ চেনি দি দিছোঁ, এইখিনিৰ কাৰণে মিঠা নহয়। এটা শুকান জলকীয়া দি, তেজপাত দি দিছোঁ। পিঁয়াজখিনি গোটেইখিনি দি দিছোঁ। পিঁয়াজখিনি মই ৰংচোৱা হোৱালৈকে ভাজিম। এতিয়া গেছৰ ফ্লেমটো মই বঢ়াই দিছোঁ। এয়া থালখন দি দিছোঁ মাংসৰ। ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া ইয়াতে মই প্ৰায় 1 মিনিট মানে এনেকৈ ভাজি লোৱাৰ পিছত আদা আৰু নহৰুখিনি দি দিম ইয়াতে। আৰু 1 মিনিট হৈ গৈছে মোৰ। এতিয়া ইয়াতে মই আদা নহৰুখিনি দি দিম। মাংসখিনি ভাজা হৈ গৈছে। এতিয়া ইয়াতে মই বনাই থোৱা এয়া তিলৰ পেষ্টটো ইয়াতে দি দিছোঁ। আৰু এতিয়া গেছৰ ফ্লেমটো হাই কৰি দিছোঁ। প্ৰায় 1 মিনিট সময় ভাজি মই এতিয়া ইয়াতে পানী এড কৰিম আৰু তাৰপিছত কুকাৰত দি দিম। দি থোৱা আলুখিনি ইয়াতে দি দিছোঁ। এনেকৈ বনালে খুব চফ্ট হয় মাংসখিনি আৰু খাবলৈ খুব সোৱাদ হয়। ইয়াৰে লিডখন লগাই 4টা চিটি তাৰপিছত দেখাই আছোঁ। চাওক মাংসখিনি হৈছে।